ব্ল্যাক ম্যাজিক দেখুৱাই পানী ছিটুৱাই দিয়ে মেডিচিন অলপ আছে তাপ চেঞ্জ বুলি কয় জুই লগাই দিয়ে আৰু চোৱাই দিয়ে মানুহক যে চাওক আপোনাৰ ঘৰত কিমান গ্ৰহ কিন্তু মই হেনেকুৱা নকৰোঁ আৰে ভাই মোৰ মৰিব লাগিব তো আজি মৰিলে কালি 2 দিন মানুহৰ লগত ফ্ৰড কৰি পইচা লৈ 2 দিন মান শান্তি তাৰ হুকৰে থাকিব পাৰিম কিন্তু পিছত ঈশ্বৰ আল্লাহ তাআলাই মোক ধৰিব তো গতিকে ৰাইজ আপোনালোকে ভণ্ড ফ্ৰড কভাৰেজৰ পালাত নপৰিব সাৱধানে থাকক ডাইৰেক্ট মোৰ নাম্বাৰত যোগাযোগ কৰক নামৰ ওপৰত তপচি আছে 12টা ৰাশি আছে মেঘ ৰাশি মিথুন ৰাশি কৰ্কট ৰাশি সিংহ ৰাশি তুলা ৰাশি কন্যা ৰাশি বৃশ্চিক ৰাশি মকৰ ৰাশি নামৰ ওপৰত বেছ মিলাই কাম কৰোঁ চাওক কোনটো ৰাশিৰ মানুহৰ কি কাম কৰিব লাগিব কেনেকৈ চাব লাগিব আমি চাওঁ চোৱা চিতাৰ কাৰণে আমি 300 টকা লওঁ সেই 300 টকাত আমি চোৱা চিতা কৰি মানুহজনৰ নামৰ ওপৰত আমি গোটেই বস্তুখিনি দেখুৱাই দিওঁ আৰু মোৰ আসনত যেনেকুৱা বস্তু আছে মই গ্যাৰান্টি দিব পাৰোঁ অসমৰ ভিতৰত এনেকুৱা তান্ত্ৰিক নাই যেনেকুৱা বস্তু আছে তাহলে কি কৰে ব্ল্যাক ম্যাজিকৰ কেইটামান বস্তু কিনি লৈছে কেইটামান কেপাসিটি শিকি লৈছে সেই বস্তুৰে মানুহক সম্পূৰ্ণভাৱে এটা ৰাম ঠগন দি আছে ওয়ান টাইম কল কৰে পইচা লয় নেক্সট টাইম তাহলে নাম্বাৰটো ব্লক কৰি দিয়ে কিন্তু মোৰ যেটো সিম আজি 20 বছৰ ধৰি মই চলাই আছো গাঁৱৰ পৰা ষ্টাৰ্ট কৰি চহৰলৈকে মুচিৰ পৰা আৰম্ভ কৰি একেবাৰে মিনিষ্টাৰলৈকে মই কাম কৰি আছো আজিলৈকে কোনো ধৰণৰ মই কোনো অসুবিধা পোৱা নাই কিন্তু গতিকে ৰাইজ আপোনালোকে সাৱধানে থাকিব আৰু হেনেকুৱা কিবা অসুবিধা থাকিলে মোৰ লগত যোগাযোগ কৰিব আজি এইখিনি কথা আছিল খোদা হাফেজ জয় আই অসম